এবাৰ মাজুলী খবৰ উল্লেখ কৰিছো। মাজুলীত আৰডি মটৰ্ছৰ প্ৰশংসনীয় পদক্ষেপ। চৰকাৰী বিদ্যালয়ত নিৰ্মাণ কৰিলে শিশু উদ্যান। কণ কণ ছাত্ৰ ছাত্ৰীৰ মুখত বিৰিঙিল হাঁহি। শিশু উদ্যান লাভ কৰি আনন্দিত হৈ পৰিছে অঞ্চলবাসী। 52 সপ্তাহত 52খন চৰকাৰী বিদ্যালয়ত শিশু উদ্যান নিৰ্মাণৰ লক্ষ্য আৰডি মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ। আৰু চিটাদাৰ বৰলোহিতৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি হৈছে শিশু উদ্যানটি। ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা আৰডি মটৰ্ছক জনালে ধন্যবাদ। আমি আৰডি মটৰ্ছ তৰফৰ পৰা ভাল লাগিছে। আজি আমি মাজুলীৰ বৰুণ চিটাদাৰ বৰলোহিত জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত কণ কণ শিশুসকলক খেলা ধূলাৰ বাবে কিছু সামগ্ৰী আগবঢ়ালোঁ। আৰু এই সামগ্ৰীবোৰ আমি দিছোঁ আমাৰ যিটো কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনি তাৰ জৰিয়তে, তাৰ অন্তৰ্গত আমাৰ ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ হয় আমাৰ CO ছাৰ বিশাল আগৰৱাল মহোদয়। তেখেতৰো এটা চিন্তাধাৰা আছিলে যে হয় আমি কণ কণ ল'ৰা ছোৱালীবোৰ খালি স্কুলীয়া শিক্ষাৰ ওপৰতে থকাতকৈ যদি খেলা ধূলাৰ জৰিয়তে যিটো বৌদ্ধিক শাৰীৰিক উত্তৰণ ঘটে, সেই উদ্দেশ্য সৰুগতে অসমৰ বিভিন্ন জেগাত বিভিন্ন জিলাত আমি এই প্ৰজেক্টটো হাতত লৈছোঁ। যোৱা